আজি যেটো প্ৰশ্ন কৰিছে মোৰ নেতৃত্বত নহয় আমাৰ কমালপুৰ সমাজটিৰ গোটেই মানুহখিনিক মাতিছিলে আমাৰ জিলা কংগ্ৰেছৰ ইনচাৰ্জ ৰামন্ন বৰুৱা ডাঙৰীয়াই 11টাৰ পৰা 12টা বজাৰ ভিতৰত সেইদিনা আহিছিলোঁ আৰু আপোনালোকে সম্পূৰ্ণ গম পাই যে সেইদিনা বিশেষভাৱে মই চেনেলটোৰ নাম কম ND24 তাত প্ৰেজেণ্ট আছে তেওঁলোকে মোক প্ৰশ্ন কৰিছিল দাদা ক'ৰ পৰা আহিছে মই কৈছিলোঁ কমালপুৰৰ পৰা আহিছোঁ কিবা ক'ব নিমলে একো ক'ব লগা নাই কিবা থাকিলে কম ইন দ্য মেইন টাইম পট্টুত ভূঞা আহি লেফ্ট শ্বল্ডাৰত মোক ধাক্কা লগাই দিলে কি কৈ আছা ব্ৰ কি কৈ আছা যে আননোন পাৰ্চন এজন ঠিক তেনেকুৱা মোৰ লগত ব্যৱহাৰ কৰিছে যিজন মানুহে বন্ধুত্বসুলভ মোৰ লগত কথা পাতে ঠিক তেনেকুৱাকৈ গতিকে ইয়াৰ উদ্দেশ্য এটা আছিলে যে সত্যব্ৰত কলিতাক কমালপুৰ সমাজটিত আমি জইন কৰাটো বিৰুদ্ধ কৰিছিলোঁ গোটেই কংগ্ৰেছ কৰ্মীখিনি আৰু 1251জন মানুহে বা আমাৰ ৱাৰ্কাৰে চহী কৰি চিল চহী মাৰি কিনে গোটেই তিনিটা ব্লক কংগ্ৰেছৰ সভাপতি তিনিটা মহিলা কংগ্ৰেছৰ সভাপতি গোটেই আটাইকেইটা মণ্ডল কংগ্ৰেছৰ সভাপতি গোটেইবিলাক চহী কৰি পেলাই এটা নীতি নিয়মৰ মাজতে দলৰ মানুহক আমি গৌৰৱ ডাঙৰীয়াক আমি অৰ্পণ কৰিছিলোঁ 14 জুলাই তাৰিখে গতিকে আৰু মেলুটো দিছোঁ কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ একশ্যন নলালে 1 তাৰিখে যেতিয়া সত্যব্ৰত কলিতাত আমাৰ 1 ছেপ্টেম্বৰ যিদিনাখনে আমাৰ সত্যব্ৰত কলিতাই দল ত্যাগ কৰিলে AGP সেইদিনাখনে আমাৰ বাহিৰতে চাইল বহি গোটেই মানুহখিনি আকৌ দলৰ বিষয়ববীয়াখিনি বহি কিনে আমাৰ আলোচনা কৰিলোঁ আলোচনা কৰাৰ পিছত আমাৰ ডিষ্ট্ৰিক্টৰ ইনচাৰ্জে মাতিলে যে তাতে পৰিস্থিতি বেয়া নকৰিব ইয়াত আহক গোটেইখিনি ইয়াত আমি আলোচনা কাৰণে আহিছিলোঁ কিন্তু এতিয়া মোক চকজ দিছে আমি 4জন আছিলোঁ কমালপুৰ সমাজটিৰ টিকেটৰ প্ৰত্যাশী আছিলে 4জন এজন মই এজন সুন্দৰ ডেকা এজন হৰিশ পাটৰি আৰু এজন আছিলে আমাৰ জিয়াউৰ ৰহমান গতিকে আমি 4জন আছিলোঁ কিন্তু ইণ্টাৰেষ্টিং ঘটনাটো কি এইজন পট্টুত ভূঞা ডাঙৰীয়াই মোক পইচা ডিমাণ্ড কৰিছিলে দলৰ ইয়াত মানৱেন্দ্ৰ কমপ্লেক্সত টেম্পৰাৰী টেণ্ট লগোৱাৰ কাৰণে তাৰপিছত 50% দিব দিলে মোক ক'লে কি গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি বুলি কৈছে সভাপতিয়ে মোক ক'লে যে কাৰোবাৰ পৰা ল'ব লাগে মই মোক ফোনত লগাই দিব মই কৈ দিম পইচাটো লৈ ল'ব জাতবৰ্ড এতিয়া মই তেওঁ মোক কৈছিলে গৌৰৱ গগৈৰ ফোনত কথা পাতি দিম মই ক'লো নহয় 6 লাখ নহয় 3 লাখ টকা এটা মই দিম দিয়া এনে দলটো একচুৱেলি যিকোনো দলে এনেকৈ চলে সেইটো কোনো কথা নহয় কিন্তু তেওঁ ব্লেকমেইলিং কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াৰ নামত তেওঁ পইচা সোধাটো আৰু তেওঁ সেইদিনাখনে স্বীকাৰ কৰিছে 7 দিন আগত তেওঁ কৈছে কি হয় পইচাটো মই সদায় তেওঁ নিজে আহি দিম বুলি কৈছিলে এক্সিকিউটিভত মই কোনো এখন এক্সিকিউটিভত এতিয়ালৈকে এখন এক্সিকিউটিভত মই তাত যোৱা নাই হোৱাই নাই এক্সিকিউটিভ তাৰপিছত তেওঁ ক'লে তেওঁক মোক ফোন কৰিছিল মোক মই ফোন ধৰা নাই বুলি কৈছে মই বিদেশত ক্ৰিকেট উপভোগ কৰি থকা বুলি মই ভিডিঅ' দিয়া ওলাইছে এতিয়া মোৰ পাছপৰ্ট আছে মইতো যোৱাই নাই বিদেশত গতিকে এনে এটা মিছলীয়া কথা যেতিয়া বাচিব আফটাৰ অল পইচাটো সোধাটো স্বীকাৰ কৰিলে তাৰমানে সভাপতিজনৰ নামত দালালি কৰি কংগ্ৰেছে আৰু মোৰ নিচিনা কিমানজন মানুহৰ পৰা এনেকুৱাকৈ তেওঁ পইচা সুধিছে কংগ্ৰেছৰ নামত দালালি কৰি ৰাজীৱ ভৱনত বহি আছে এইজন যে দালালৰ এগেইনষ্টত এতিয়ালৈকে 30টা নে 31টা কেছ চলি আছে চিটিং বাছ কেছ মাটিৰ কেছ বিভিন্ন ধৰণৰ চিটিং বাছ কেছ চলি এই দালালজনৰ লগত এতিয়া এই বস্তুটো গ'ল এতিয়া মই কোৱাৰ উদ্দেশ্য 1 নম্বৰ প্ৰথম কথাটো কি হৈছে আমি নিৰপৰাধী আছিলোঁ আমাক প্ৰথম ঢেক্কা লগাই দিলে বেয়া ব্যৱহাৰ কৰিলে আমাক মাতি আনিছিলে কিন্তু তাৰপিছত মই 15-20 ছেকেণ্ড চুপচাপ আছোঁ যদি মই হাত উঠাই দিওঁ 350-400 ল'ৰা আছিল তাত আপোনালোকে নিজে কেইজনমান আছিলে মই নাজানো দেখা পাইছে তো পৰিস্থিতি বেয়া হয় তথাপিতো আমি হাল্লাখানি জাষ্ট এখানে কি ব্যৱহাৰ কৰিম এইখিনি সুধিছোঁ এতিয়া মই যিখন চকত নটিচ পালোঁ ইণ্টাৰেষ্টিং ঘটনা যে মই পোৱাৰ আগমুহূৰ্তত মিডিয়াত ফ্লাছ হৈছে মতলেবুদ্দিন আহমেদ এগেইনষ্টত চকচ নটিচ এইটো কেনেকুৱা তাৰপিছত 2 ঘণ্টামান পিছতহে মই ৰাজীৱ ভৱনৰ পৰা হোৱাটছআপত পাওঁ গতিকে এতিয়া মই তাৰ কাৰণে সদায় কৈ আছোঁ 6 তাৰিখৰ পৰা কৈ আছোঁ তেতিয়ালৈকে মতলেবুদ্দিন আহমেদৰ কোনো APCC কোনো AICCৰ মানুহে মুখ বন্ধ কৰিব নোৱাৰে মোৰ পদ যাব কংগ্ৰেছৰ পৰা এক্সপেল কৰি দিয়ক সাৰা জিন্দগীৰ কাৰণে মোৰ আপত্তি নাই কিন্তু এনেকুৱা দালালবিলাকক যেতিয়ালৈকে এক্সপেল নকৰে বা পট্টুত ভূঞা ডাঙৰীয়া গতিকে এইজন দালালৰ নিচিনা এক্সপেল নকৰে চকচ নটিচখন মই যেতিয়ালৈকে মোক যেনেকৈ টিভি বা যিকোনো ডিজিটেল মাধ্যমত দেখাই দিছে পাব্লিচিটি কৰিছিলে মোক সামাজিকভাৱে ইমেজ বেয়া কৰাৰ কাৰণে চেষ্টা কৰিছিলে তেওঁতো মই যেতিয়ালৈ দেখা নাপাম তেতিয়ালৈকে মই মিডিয়াত কৈ যাম এইটো 100% এটা 100% গৌৰৱ গগৈ ডাইৰেকশ্যন নহ'লে একো নহয় 1 নম্বৰ এতিয়া গৌৰৱ গগৈ হয়তো নিজে ভাবিছে তো পইচা সুধিব দিছিলে মতলেবুদ্দিন আহমেদৰ কিয় ৰাজ্যকে চকচ নটিচখন কৈ দিলে লাজ পাইছে এতিয়া লাজ পাইছে গতিকে ডাঙৰ কথা নহয় এইটো এনেকুৱাকৈ চলিয়ে থাকিব তেওঁৰ গৌৰৱ গগৈৰ চৰিত্ৰ কথা মই ক'ব নাযাওঁ এতিয়া
মোৰ ক'বৰ কাৰণে গৈছোঁ গৌৰৱ গগৈ যিটো ষ্টাইলত এতিয়া যাব ধৰিছে এই বিহালী মডেল অসমত যিটো সম্পূৰ্ণ ঐক্যবদ্ধতাৰে অখিল গগৈ বা লুৰিণ হাটৰ লোকসকলৰ লগত লগ লাগি ইলেকশ্যন খেলত ধাৰণা কৰিছিল এই গৌৰৱ গগৈজনক বেলেগে বিপথে পৰিচালিত কৰি আছে বিজেপিৰ 2-4জন ছাইড লগাই ৰখাৰ কাৰণে কাৰণ ঐক্যবদ্ধ হৈ থাকিলে বিজেপি হাৰিব সেই গতিকে ফালি আৰু কাটে দেখিছে অখিল গগৈক লুৰিণক লাইনত ল'ব মই আজি ক'লোঁ অখিলক কোনোদিনে লাইনত নলয় মই আজি ক'লোঁ কাৰণ অখিলক নলয় লাইনত তেওঁলোকে জানে অখিলে স্পষ্টবাদীভাৱে কথাখিনি কৈ থাকে সেই গতিকে কৈছোঁ অখিলক নলয় ইহঁতৰ লগত বুজা পৰা নহ'ব গতিকে এতিয়া মই কথাখিনি ক'বৰ কাৰণে কৈছোঁ এতিয়া ইয়ালোকৰ নেতৃত্ব দিছে কোন যদি গৌৰৱ গগৈ কথাখিনি কোৱাৰ পিছতো একশ্যন নলালে নাজানিলে বেলেগ কথা জানাৰ পিছত ৰিটাৰ্ণত দিয়াৰ পিছত মিডিয়াত মই ফ্লাছ কৰি আছোঁ তাৰপিছতো একশ্যন নাই তাৰ মানে কি তেওঁ নিজে পইচা সুধিব দিছে মিডিয়াত যোৱাৰ কাৰণে তেওঁ লাজ পাইছে 10 বাৰ লাজ পাওক আৰু বহুত লাজ পাব গতিকে মোৰ এতিয়া মোৰ সমাজটিৰ কথাষাৰ মই দুআষাৰ কওঁ আপোনাৰ বেছি দীঘলীয়া নকৰোঁ ইয়াৰ গৌৰৱ গগৈৰ কিমান নেতৃত্ব আছে প্ৰথমতে দাম্ভিক মাৰি আহিলে যাতে লোকসভাৰ পৰা জয় হোৱাটো ডাঙৰ কথা নহয় গোটেইখিনি এলায়েন্স কৰি কিনে জয় হৈছিল নহ'লে জয় জীৱনতো হ'ব নোৱাৰিলে এই দাম্ভিক মাৰি গ'লে তেওঁৰ পিতৃক আমি ভাল পাইছিলোঁ হেৰি কৈছিলোঁ তৰুণ গগৈ ডাঙৰীয়াও BTCখন ধ্বংস কৰি থৈ গৈছিলে হ'ব দিয়কহে বাদ দিয়কহে কৈ অহংকাৰ যেতিয়া মানুহৰ মাজত আহিব তেতিয়াই আকৌ মনত পৰি যাব আপোনাৰ ধ্বংস অনিবাৰ্য গতিকে তৰুণ গগৈ ডাঙৰীয়াও তেতিয়া মানুহক খুলখ মুখৰ আছে হাঁহি মুখত কথা পাতিছিল কিন্তু এওঁৰ এতিয়া পুতেকে এইটো গৌৰৱ গগৈ ঘৰত যেতিয়া এজন কৰ্মী যায় তেওঁ বহাৰ কাৰণে বাৰান্দাত বহাই দিয়ে চাহ একাপ নিদিয়ে ফোন নধৰে আমাৰ নিচিনা মানুহৰ কাৰো ফোন নধৰে গতিকে এই দলৰ নেতৃত্ব কংগ্ৰেছ চলিব এইটো হেৰি ৰাজকীয় ষ্টাইলত একো কৰিব নোৱাৰে এনেকুৱাকৈ এতিয়া মই কৈছোঁ তেওঁলোকৰ নীতি গৌৰৱ গগৈ ডাঙৰীয়া যিহেতু মই ক'বৰ কাৰণে গৈছিলোঁ এতিয়া 4জন মানুহৰ ভিতৰত 2জনক কিয় চকচ নটিচ দিলে 2জন অসমীয়া মুছলিমক কমলপুৰ সমষ্টিটোৰ অসমৰ ভিতৰতে কমলপুৰ ৰঙিয়া অসমীয়া খিলঞ্জীয়া মুছলিমৰ দ্বাৰা পৰিপূৰ্ণ ইয়াত কোনো ডি ভোটাৰ নাই গতিকে আমাৰ 2জনকে দিছে এতিয়া কি কৰিছে আপোনালোকে কওক এইটো মই কি ভাষা জৰকাব এতিয়া যেতিয়া ক'ব কংগ্ৰেছে বিজেপিক কমিউনেল বুলি বিজেপিটো খোলাখুলিকৈ কয় আমাক মিয়াৰ ভোট নালাগে বা খোলাখুলিকৈ কৈ দিয়ে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই উত্তৰ দিয়ক যে 2জন মুছলমানক যে চকচ দিলে 2জন হিন্দু মানুহক কিয় চকচ নটিচ নিদিলে কমিউনেল কিমান ডাঙৰ আপুনি মুখত একাহাৰ পেটত একাহাৰ এতিয়া আপুনি চাওক মিটিংবিলাকত যাব যেতিয়া ৰাজহুৱা মিটিংবিলাক হ'ব চাৰি মানুহ আহিব যেতিয়া দাড়ি টুপি থাকিব মানুহখিনিক সেইখিনি অলপ পিছত দেখি ঢেকাই দিব পিছত দেখি থাকক তাৰমানে সন্মুখত দিব ক'ব আমাক খিলঞ্জীয়া মানুহৰ আমাৰ মাজত হেৰি আছে কি কয় আমাৰ ভাল পায় আমাৰ দলক ভাল পায় খিলঞ্জীয়া মানুহখিনি আমাৰ লগত আছে আৰু যেতিয়া দাড়ি টুপি এতিয়া আপুনি BTIত যাওক BTRত যাওক নিৰ্বাচন চলি আছে কোনখিনি মানুহৰ লগত মিটিং কৰি আছে অকল মুছলিম মানুহকেইটাৰ লগতে মিটিং কৰি আছে বেলেগত কোনো স্থান দিয়া নাই কোনো হিন্দু মানুহে স্থান দিয়া নাই কোনো বড়ো মানুহে দিয়া নাই কোনো মানে ৰাজবংশী কোনো ধৰণৰ স্থানেই পোৱা নাই কোনো মানুহেই নাহে ক'তো গতিকে এতিয়া আকৌ সেই মিয়াখানিৰ লগতে আছে আৰু সেই মিয়া মানুহখিনিকে এতিয়া বিজনীত তেতিয়া সেই তৰুণ গগৈ টাইমত তেতিয়াই সেই সম্পূৰ্ণ তাত এই ৰিফিউজি কেম্পৰ নিচিনা কেম্প বনাই থৈ দিছিল আজিলৈকে একো কৰি নিদিলে গতিকে মই আজি কওঁ BTCটো এখন নাপায়ে চিৰা চাৰা জিন্দগীৰ কাৰণে সেইটো তেওঁৰ দেউতাকে দোষৰ কাৰণে নিজৰ গাড়ীখন সুৰক্ষিত কৰাৰ কাৰণে BPF গোটেইখিনি এৰি দিছিল তেওঁ একচেটিয়া আজি কংগ্ৰেছ কৰবাত জন্ম হ'ব তাত 20 বছৰলৈকে একচেটিয়াভাৱে দিছিল অকল ধ্বংস কৰিছে BTCত তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ তাত পেৰিছিল এতিয়া গৌৰৱ গগৈ বিহাৰী মডেল কৰিব গৈ অসমৰ কংগ্ৰেছ ধ্বংস কৰিব গৈছে অসমৰ যিসকল কৰ্মী সৰু কৰ্মী আছে গ্ৰাছৰুট লেভেলৰ কৰ্মী আছে কোনো কথা নুশুনাকৈ নিজ ইচ্ছামতে গৈছে আৰু সেইটো তাৰপিছতে আমাৰ জিলা কংগ্ৰেছৰ সভাপতিৰ ক্ষেত্ৰত কওঁ কামৰূপ জিলাৰ নিচিনা মহান ডাঙৰ এটা ডিষ্ট্ৰিক্ট এখন য'ত 6টা বিধানসভা সমষ্টি আছে এই 6টা বিধানসভা সমষ্টিৰ ভিতৰত এইজন ৰেপ কেছৰ লগত জড়িত থকা আপোনালোকে গম পাইছে 2016 চনৰ 22 মে তাৰিখে এতিয়াৰ কামৰূপ জিলাৰ যিজন সভাপতি দিছে প্ৰাণজিৎ চৌধুৰী এই ৰেপ কেছৰ আছে পুনম নাথ বুলি ল'ৰা ছোৱালী এজনৰ ৰেপ কেছ কৰাৰ তেওঁ অভিযোগ দিছিলে আৰু সেই অভিযোগত তেওঁ জেলত গৈছে জেল খাটি আহিছে তেওঁ প্ৰাণজিৎ চৌধুৰীক চাই মাৰি লওক গুগলত এতিয়া পাইনে নাপায় গোটেইখানি তেওঁ সেই জেল খাটি অহা মানুহজনক ইয়াত জিলা কংগ্ৰেছৰ সভাপতি দিছে এই নেকি কংগ্ৰেছৰ এতিয়া তেওঁ য'তে যায় আমাৰ কমলপুৰৰ হওক ৰঙিয়াৰ হওক যিপিনে যায় নিৰপেক্ষ যিবিলাক নিৰপেক্ষ কোনো দলৰ লগত জড়িত নাই সেই ছোৱালী মাই ভনীসকল এই দেখা পোৱাৰ লগে লগে ভিতৰত সোমায়
এটা কাৰণে ভিতৰত ৰেপ কেছৰ ঘৰখন গাড়ী আহিছে এইটো ভয় কৰে চব তো কংগ্ৰেছৰ দায়িত্ব এনেকুৱা মানুহক দিছে সেইজন প্ৰাণজিৎ চৌধুৰী হেমন্ত বিশ্ব ডাঙৰীয়াই কয় কংগ্ৰেছত মোৰ বহুত 90% মানুহ আছে 100% সঁচা কথা কৈ আছে এইজন প্ৰাণজিৎ চৌধুৰী ডাঙৰীয়াই তেওঁ লোকেল MLA দিগন্ত কলিতাৰ লগত মানে হলি গলি এওঁৰ ঘৰত মানে পূজা পাতল কৰে এওঁৰ ঘৰত মানে মানসা পূজা হেৰি পালন কৰে প্ৰাণজিৎ চৌধুৰী দিগন্ত কলিতা আহি 3 ঘণ্টা 4 ঘণ্টা ভাত চাত খাই টাইমত থাকি যায় আৰু এনেকুৱাকৈ আকৌ দিগন্ত কলিতাৰ ঘৰত দুৰ্গা পূজা প্ৰত্যেক বছৰে পালন কৰে তেওঁ পেণ্ডেল পাতাৰ পৰা তাত থাকে আৰু ভাচনিৰ দিনা একেলগে গলত সাৱটি ফেলে ৰিটাৰ্ণ আহে হলি গলি কাৰ কংগ্ৰেছৰ লগত চাওক 2 নম্বৰতে অল অভাৰ যে এটা বস্তু তথ্য দিওঁ মই আপোনালোকক অল অভাৰ অসমত যিমান ছাবচিডি টেণ্ডাৰ এই ট্ৰেক্টৰ দিয়ে এই প্ৰাণজিৎ চৌধুৰী ঘৈণীয়েকৰ নামত থকা ফাৰ্মখনৰ দ্বাৰাই দিয়ে এতিয়া তেওঁতো কংগ্ৰেছ কৰি আছে পীযুষ হাজৰিকাৰ লগত মিলি কেনে ইয়াৰ সম্পূৰ্ণ ইয়াৰ ঠিকাটো লৈছে এইটো অনলাইন টেণ্ডাৰ নহয় এতিয়াতো আপোচত হয় গোটেই যেনেকৈ দিছে তেনেকৈ এতিয়া মিলি ভকত কোন কংগ্ৰেছৰ মাজত বিজেপিৰ এজেণ্ট কোন আছে আৰু এইজন মানুহকে তাত দি থৈ দিছে জিলা কংগ্ৰেছৰ সভাপতি 6টা সমষ্টি বদনাম কৰিছে এতিয়া গৌৰৱ গগৈ সেই গতিকে কৈছোঁ গৌৰৱ গগৈ অনীতি হ'ল কাৰণে হিন্দু মুছলিম কৰাৰ কাৰণে বাদ দিয়ক নহ'লে আপুনি বিজেপিত জইন কৰক তেতিয়াহে চাজিব আপোনাৰ মুখেৰে আপোনাৰ অন্তৰৰ কথাখিনি গতিকে ধন্যবাদ মোৰ এইখিনিয়ে কথা অনাগত দিনত সম্পূৰ্ণ কমলপুৰ সমষ্টিত প্ৰতিবাদ হৈ থাকিব অন্তৰে আমি জোৰ লৈ প্ৰতিবাদ কৰিব নাযাওঁ আমি শান্তিৰে কম কোন দলক ছাপোৰ্ট দিওঁ আমি নাজানো মতলেবুদ্দিন আহমেদ দ্বিতীয়বাৰ ৰাজনীতি কৰিব নাযায় মতলেবুদ্দিন আহমেদক এটা কথা আৰু এটা মন কৰক মোক 6 মাহৰ কাৰণে ছাছপেণ্ড কৰিছে মাত্ৰ যিজন মানুহ মই মুখেদি কৈ আছোঁ মোক এক্সপেল কৰক যেতিয়ালৈকে মানে এই দালাল প্ৰদ্যুৎ ভূঞাৰ মই চিঠিখন দেখা নাপাম কি কয় তেওঁক চকচ দিয়াটো তেতিয়ালৈকে মোৰ মুখ বন্ধ কৰিব নোৱাৰে লাগে মোক এক্সপেল কৰক কিন্তু কালি মই হঠাৎ দেখা পাইছোঁ 5:45 মই বাহিৰতে চালি 1:30 বজাত প্ৰেছ মিট দি উঠি আহিছোঁ 5:45 বিপুল গগৈ ডাঙৰীয়াই মোৰ হোৱাটছআপত দি থৈ দিছে তেওঁ 6 মাহৰ কাৰণে ছাছপেণ্ড মই সেইবুলি গৌৰৱ গগৈ ডাঙৰীয়াক দিছোঁ যে ৱেলকাম কপিটো ফেল দিছে মই তাতে কৈছোঁ যে মই অসমীয়া মুছলিম গতিকে আমি কেয়াৰ নকৰোঁ তেওঁক কৈছোঁ আমি কেয়াৰ নকৰোঁ গতিকে আমাৰ ইয়াত প্ৰতিশোধ 100% ল'ম মোৰ লগত যেনেকৈ আছিল দুলু আহমেদৰ লগতো একংশই মিয়াৰ দালালে খেদিছে তেওঁক কংগ্ৰেছটো এতিয়া মিয়াৰ লগত জড়িত হৈ অকল কাম কৰি আছে এটা অসমীয়া মুছলিম খিলঞ্জীয়া মুছলিমখানিৰ কোনো অস্তিত্ব নাইকিয়া কৰিছে অসমত এটা চিট মুছলিম মানুহ নাই এটা দিছে 6 গাঁৱত বিহাৰী এটা কানি কানি দি থৈ দিছে এটা 6 গাঁৱত বিহাৰী মানুহ ভোট আছে নেকি এতিয়া কংগ্ৰেছত হৈছে বাপেকৰ পিছত পুতেকক আনিব পুতেকৰ পিছত কোনোবা আৰু ভায়েক আনিব তৰুণগও সেই কৰিছে ভায়েকক আনিছিল ডিব্ৰুগড় তেওঁক আনিলে আৰু পুতেকক আনি দিছে এয়া নেকি ৰাজনীতি কিয় মইতো আগতে কৈছোঁ নাই মই চকেছ নহয় চকেছ পোৱাৰ পিছতে কৈছোঁ মোকতো এক্সপেল নহয় মইতো এক্সপেল হোৱা নাই মই কালি গধূলি কৈছোঁ কালি প্ৰেছ মিট কৰিছোঁ আগৰ পৰাই কৈ আছোঁ শুনক যেতিয়া চকচটো কেতিয়া ধৰা পৰিলে চকচটো 4জন মানুহৰ ভিতৰত 2জনকহে দিলে তেতিয়াতো কমিনেলটো ওলাই পৰিলে নাই মই কেতিয়া ক'ম তেতিয়া প্ৰকাশ কৰিম নাই যেতিয়া ধৰা পৰিব তেওঁ যে কমিনেল হয় কাগজত ধৰা পৰিছে না 4জনৰ ভিতৰত 2জন মুছলমান মানুহক দিছে তেওঁ ধৰা পৰিলে নাই এতিয়া আপুনি কওক মোক এতিয়া উত্তৰ দিয়ক মই কোৱাচোন এতিয়া কমিনেল তেওঁৰ সম্পূৰ্ণ ভাষাই কৈ আছে তেওঁৰ লেটাৰে কৈ আছে তেওঁৰ যিটো মানে আইডিঅলজিয়ে কৈ আছে তেওঁ যে কমিনেল হৈছে এতিয়া অসমীয়া মুছলমানক কোনো স্থান নিদিয়ে কাৰণ অসমীয়া মুছলমানক স্থান দিলে মিয়া মুছলমানৰ খানি তাৰ পৰা কোৱা চিট যাব বুলি ভাবে গতিকে এয়া হৈছে কংগ্ৰেছৰ নীতি গতিকে যিয়ে নহওক ধন্যবাদ সকলোকে কি হ'ব কাৰ ভৱিষ্যত মই সৰ্বজন নহয় 1 নম্বৰ আমি কি কৰিম সেইটোৱে ডাঙৰ কথা আমি চাইলেণ্টলি সম্পূৰ্ণ আমি মৰি যোৱা নাই মতলেবুদ্দিন আহমেদৰ বাহিৰতে চাইলে কমালপুৰতে ঘৰ সেই গতিকে আজি নহয় কমালপুৰ সমষ্টিত বহুত আগৰ পৰাই গৈছোঁ এতিয়া কি হয় মই নাজানো তেওঁলোকে জানিব মই তেওঁ ভণ্টি যিটো প্ৰশ্ন কৰিছিলে সেইটো কথা শ্বৰ্ট কাটি মই গুচি গ'লোঁ মোক যিটো 6 মাহৰ কাৰণে দিছে তাৰ মানে আপুনি যোৱাকালি 17 তাৰিখ গৈছে 17 মাৰ্চত 6 মাহ ক্লিয়াৰ তাৰমানে তেতিয়া অধিসূচনা জাৰি কৰিব এপ্ৰিল মে'ত ইলেকশ্যন হ'ব তাৰমানে ভাবিছে নেকি মতলেবুৰ পৰা আকৌ পইচা আনিব লাগিব ইলেকশ্যনৰ নামত মতলেবুদ্দিন আহমেদ কি কৰোবাৰ টকা আনো ইলেকশ্যন পাৰ্টিৰ নামত আনি কিনে তাতে ইলেকশ্যন আমি আকৌ খেলোঁ তেওঁক সেই গতিকে তেওঁক গোটেইখিনি দলে বলে যাই ফালে আৰু গামোচা দিম আৰু গৌৰৱ গগৈ ভাবিছে এইটো তাৰ কাৰণে 6 মাহ হিচাপ কৰি দিছে নেকি ডেটকেইটা তাৰপিছত
মই কৈছোঁ এক্সপেল কৰিব কিয় সাহস নকৰা গৌৰৱ গগৈ মই নিজৰ মুখেদি কৈছোঁ মোক এক্সপেল কৰি দিয়ক তেতিয়াহ'লে মোক বন্ধ কৰিব নোৱাৰে কিয় এক্সপেল কৰিব পৰা নাই গতিকে এইটো কিহৰ কাৰণে নে ভাবিছে আকৌ 6 মাহৰ পিছত তেওঁক যাই কিনে লাগে টিকেটটো দিম বুলি কয় ইমান কৰোৰ টকা দিয়ক আৰু টকাৰ লোভিয়াটো চব সেই গতিকে মই কৈছোঁ ইয়াত সাহসেই নহ'ল মতলবী নামেটোক এক্সপেল কৰিব তেওঁ 6 মাহৰ কাৰণে নিলম্বন কৰিছে তেওঁ সাহস পাই বুজিলোঁ আজিও কৰি দিয়ক আকৌ সেইখন কেঞ্চেল কৰি দিয়ক আজিও সাহস আছে দি এক্সপেল কৰি দিয়ক না ধন্যবাদ কোনে কি কাৰ এজেণ্ট বুলি কয় মই নাজানো এজেণ্ট কোন বিজেপিৰ জিলা কংগ্ৰেছৰ সভাপতিয়ে যাক পাতি দিছে এজেণ্ট কৰাৰ কাৰণেই পাতি দিছে গৌৰৱ গগৈ যে আমাৰ কথা আমাৰ হয় তুমি তাৰ পৰা পইচা লৈ থাকা তেওঁলোকৰ এজেণ্ট হৈ থাকা এইটো স্পষ্ট কথা মই কাৰণ আজি 6 তাৰিখে দিছোঁ আজি কিমান তাৰিখ 18 তাৰিখ আজি কিমান দিন হ'ল 12 দিন হ'ল 12 দিনলৈকে কিয় চালি জাৰি চোৱা নাই মই কাৰ নাম কৈছোঁ ক'ৰ পৰা পইচা আহৰণ কৰিছে মই স্পষ্টভাৱে মই মুখেদি কোৱা নাই মই তেতিয়াই লিখি দিছোঁ আজি আৰু আজি যদি মই আজি হয় যোৱাকালি মোক আজি কোনোবাই প্ৰশ্ন কৰিব পাৰে যে আপুনি এইটো কালি এখন নটিছখন এক্সপেল নটিছ পাই আজি কৈছে মই আগৰ পৰা কৈছোঁ পৰহিটো টক শ্ব' কৰিছোঁ এনেই এন ডি টিভিত কৈছোঁ এতিয়া আমাৰ দীপজ্যোতি লহৰ তাতে কৈছোঁ মই ক'ত কোৱা নাই সকলোতে কৈ আছোঁ যোৱাকালিতো মই 1:30 বজাত বাহিৰত চালি প্ৰেছ মিট দিছোঁ সম্পূৰ্ণ চেনেলত গতিকে ধন্যবাদ বহুত দীঘলীয়া হ'ল বেয়া নাপাব ধন্যবাদ মই টিকেট নাপাম বুলি শব্দ মই কোনোদিন কোৱা নাছিলোঁ আমি 4জনৰ ভিতৰত যি 4জনে লাগি আছোঁ তাৰ ভিতৰত পাব লাগে বুলি কৈছোঁ আমি কোৱা নাই মই পাব লাগিব মই নাপালে কথাটো বেয়া হ'ব বুলি কোৱা নাই আমি কৈছোঁ আমি 4জনে যি পুৰণা কংগ্ৰেছী তাত লাগি আছোঁ এতিয়ালৈকে পঞ্চায়ত ইলেকশ্যনত যিমানখিনি খৰচা কৰিছোঁ যিমানখিনি আগৰ পৰা লাগি আছোঁ আমাৰ ভিতৰৰ পৰা লাগক আমাৰ ভিতৰৰ টিকেট দিয়ক নতুনকৈ 4 মাহে কংগ্ৰেছীক টিকেট দে তাৰ পৰিণতি ভিগম হ'ব বুলি আমি কৈছিলোঁ 4 মাহ আহিব কংগ্ৰেছ কৰিবৰ কাৰণে দালালি কৰিব আহিব 5 বাৰ দল সলাই অহা মানুহজনে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত